এই মাত্ৰ আহি পেলাই ঘৰ সোমাইছে, বিছনাখনত বহিছো। আজি মই সঁচাকৈ অন্তৰত দুখ পাইছো। মই বাই হাৰ্ট কৈছো, আপোনালোকে মোক বুজিয়ে নাপালে এতিয়ালৈকে। এনিৱে, তথাপি মই মোৰ দুআষাৰ আপোনালোকক ক'ব লাগে কাৰণে কৈছো। মোক বহুত স্ক্ৰীনশ্বট আহি আছে। আচলতে মই আজি মোবাইলটো অফ কৰিয়ে থৈছো। বহুত স্ক্ৰীনশ্বট মোলৈ মানুহবোৰে পঠিয়াইছে। বহুত মানুহে কিছুমান বাতৰিৰ তলত কমেণ্ট কৰিছে। খুব বেয়াকে যে ই বিক্ৰী হৈ গ'ল, ই আমুক হৈ গ'ল, এইটো কাৰণেহে আন্দোলন কৰিছিল নেকি, আজিৰ পৰা আমি আন্দোলন নামানো, আগতে কাত আমি ধোকা খালো, এতিয়া আমি এইটোত ধোকা খালো। একচুৱেলি মই এটা কথা প্ৰশ্ন সুধিব বিচাৰিছো, আমি যে আন্দোলন কৰিছো কিয়? নে গোটেই বছৰটো আন্দোলনে কৰি থাকিম? আমি আন্দোলন কৰা মানুহ নেকি? আমি পলিটিচিয়ান নেকি? আমাৰ কথা আছিলে যিখন আইনৰ আমি বিৰোধিতা কৰিছিলো, মই সকলো উত্তৰ দি আছো। তপন নাথ, মই সকলো উত্তৰ দিম। আমি যি কাৰণে আন্দোলন কৰিছিলো, মোৰ কথাখিনি শুনক। সুৰজিত, অকমান ৰবা, তোমালোক মোৰ লগত আছে, মই জানো, মই ভালকে জানো তোমালোক মোৰ লগত আছে, মোক ক'ব নালাগে। আমি আন্দোলনখন কৰিছো কি কাৰণে? এখন আইন গৃহীত হ'ব নালাগে, যিখন আইন পলায়ন নামে আমি অভিহিত কৰিছো, হিট এণ্ড ৰান। সেইখিনি আমাৰ কাৰণে নহয়, সকলো চালকৰ কাৰণে প্ৰযোজ্য। আমি তেনেকুৱা আইন আমি মানি নলওঁ। সেইটো কথা মই এতিয়াও কৈছো। আমি চৰকাৰৰ ঘৰতো মই কৈ আহিছো। তাৰপিছত দিছপুৰলৈ যেতিয়া আমাক লৈ গৈছিলে, তাতো মই একেটাই কথা কৈছো যে এইখন আইন মানি লোৱা নহব। তেতিয়া তাত দিছপুৰত যিসকলে আইনখন বনাইছে, তেতিয়া তেওঁলোকৰ লগতো ডিছকাছ কৰা হৈছিলে আমাৰ আগতেই। তাৰপিছত তেওঁলোকে আমাক কৈছিলে, ইমান ডাঙৰ ডাঙৰ মানুহ তেওঁলোকে কৈছে যে এখন আইন যেতিয়া ইমপ্লিমেণ্ট কৰা হয়, মানে বনোৱা হয়, এজন মানুহে নবনায়। আপোনালোকক আমি বুজাই দিছো, সেই আইনখন বনাওঁতে বহুত দিন লাগে, বহুত মানুহৰ সহযোগত এখন আইন বনোৱা হয়। এই যিখন আইন আমাৰ মটৰ এক্টত আছিলে, সেইখন ব্ৰিটিছৰ দিনৰ আইন, 100 কিমান বছৰীয়া আইন। সেই আইনৰ আলমত বহুত মানুহ হাৰি যায়, দুখী মানুহ। আমাক বুজাইছে, আপোনালোকে একদম মন দি কথা শুনক। আপোনালোকো মানুহ, ময়ো মানুহ। মই পলিটিক্স কৰিবলৈ ইয়ালৈ অহা নাই, মই কোনো নাটক কৰিবলৈ অহা নাই। আৰু মোৰ মনি বেগটো মই এতিয়া দেখুৱাই দিম, আজি কিমান টকা মোক গভৰ্ণমেণ্টে দিলে। আপোনালোকে কৈছে ন মই পইচা ললো, মোৰ মনি বেগত কিমান টকা আছে মই আপোনালোকক দেখুৱাই দিম। সেইখিনি মোৰ ধন সম্পদ। তেওঁলোকে কৈছে হিট এণ্ড ৰান কেছটো আপোনালোকক ভুল ব্যাখ্যা কৰা হৈছে, যে হিট এণ্ড ৰান কেছটো এইখিনিহে হিট এণ্ড ৰানত পৰে, যি মানুহে এক্সিডেণ্ট কৰি ক'তো চাৰেণ্ডাৰ নকৰে। আপুনি যদি এক্সিডেণ্ট কৰি আহতজনক আপুনি চিকিৎসালয়লৈ নিয়ে, তেতিয়াহ'লে মানৱীয়তাৰ খাতিৰত আপোনাৰ শাস্তিটো একেবাৰে কম কৰি দিয়ে। সেইটো নতুন আইনত দিছে, একেবাৰে কম হৈ যাব। কিন্তু আপুনি যদি পলাই যায়, পলাই গৈ যদি আপুনি ক'তো ৰিপৰ্ট নকৰে, একেবাৰে পলাইয়ে থাকে, তেতিয়াহ'লে সেইটো হিট এণ্ড ৰান হ'ব। কিন্তু আপুনি পলাই গৈ আপোনাৰ মালিকৰ ঘৰতো যদি আপুনি নিজকে কয় যে দাদা মোৰ এক্সিডেণ্ট হৈ গ'ল, এনেকুৱা তেনেকুৱা কথা, আপুনি যদি চাৰেণ্ডাৰ য'তে হ'লেও কৰি দিয়ে, লগালগ আপোনাৰ ওচৰত নন ভেলুবল কেছ নাহে, সেইটো আপোনাৰ নৰ্মেল কেছ এটা হ'ব, যিটো কেছ আগৰ পৰা হৈ আছে। কিন্তু যেনেকে ছালমান খানৰ উদাহৰণটো তেওঁলোকে দিলে, যে ৰাতি শুই থকা মানুহৰ ওপৰেদি তেওঁলোকে গাড়ী চলাই গুচি গৈছিলে, সেইটো তেওঁ ছুপাৰষ্টাৰ নোহোৱা হ'লে কোনো গমেই নাপালেহেঁতেন। ছুপাৰষ্টাৰ হ'ল কাৰণে কথাটো ওলাই গ'ল। তেনেকুৱা উদাহৰণ তেওঁলোকে আমাক বহুত দেখুৱালে। কৈছে যে এইখন আইনৰ কাৰণে আপোনালোকে ভয় নকৰিব। তেওঁলোকে আৰু এটা পৰিসংখ্যা মোক দেখুৱালে, হিট এণ্ড ৰান কেছটো আমি তাত অকলে মই নাই, মোৰ লগত 19টা 20টা 22টা সংগঠনৰ মুৰব্বীসকল তাত বহি আছে। কথা কৈ আছো মই, কিন্তু মোৰ চাৰাউণ্ডিঙত অজস্ৰ মানুহ আছে। ইয়াত অকলে মই একো ডিচিশ্যন লোৱা নাই, প্ৰতিটো সংগঠনক সুধি পেলাই ডিচিশ্যনবোৰ আমি লৈছো। ইয়াত কেইজনমান মানুহে ইমান বেয়া বেয়া কমেণ্ট কৰিছে, মোৰ অন্তৰত লাগিছে। প্ৰথম কথা, আজি ইমান দিন মই ঘৰৰ পৰা দূৰত আছো, মই গাড়ী চলোৱা নাই, মই ইয়াত কি খাইছো কি বৈছো কোনেও নাজানে। কালি ৰাতি এখন ৰুটি খাইছিলো মই। এতিয়া মই জাষ্ট বেলতলা এখন ধাবাত ভাত কেইটামান খাই ইয়ালৈ আহোঁতে আকৌ ৰাস্তাত নিউজে পালে মোক ৰখাই দিলে। ইয়াত আপোনালোকে কি বিচাৰে? সদায় বন্ধে দি থাকিম নেকি? আজি কিমান কষ্ট হ'ল, বন্ধটো আজি বেয়াও হ'ল। মই বাৰে বাৰে কৈছিলো আমি
হিংসাত্মক কাৰ্যকলাপ নকৰো, আমি অহিংসভাৱে আন্দোলন কৰিম। নানান জেগাত ট্ৰাকত শিলগুটি মাৰিছে, গাড়ীত শিলগুটি মাৰিছে, আমি ইয়াত বহি আছো, প্ৰতিটো খবৰ আহি আছে। আমি কি কৰিছিলো? কৰ্মবিৰতি। আমি চকা বন্ধ দিয়া নাই, অসম বন্ধ দিয়া নাই। কৰ্মবিৰতিত হিংসাত্মক কাৰ্যকলাপ কেলে হ'ব লাগে? কথাটো চিলা কথা হয়নে নহয়? আপোনালোকে মোক কওক। মই যেতিয়া তাত আমাক টিভিত বাৰে বাৰে দেখুৱাই যে দত্ত আপুনি কৈছিলে আপোনালোকে অহিংস কাম কৰিব, এয়া কি হৈ আছে চাওক। একদম মোৰ মুখৰ মাত বন্ধ হৈ গৈছে। তাত ইয়াত পৰিবহণ আয়ুক্ত তাত ডাঙৰ স্ক্ৰীণত ওলাই আছে, খেদি খেদি ড্ৰাইভাৰক মাৰিছে, কাণত ধৰি আঁঠু কৰাইছে, এইবোৰ একদম স্পটত ওলাই আছে। সেইবোৰ কোনে কৰিছে ময়ো নাজানো, কিন্তু একদম চিধা চিধি কথা। ইয়াত কিছুমান মানুহ আছে যিবোৰ মানুহে অকল জুই জ্বলাবৰ কাৰণে আছে। ইয়াত মই এটা কথা এতিয়াও কৈছো, এইখন আইন গৃহীত হবলৈ নিদিওঁ। আজি যেতিয়া আমি CM-ৰ তালৈ গলো, তাতো আমাক এচুৰেঞ্চ দিছে এইখন আইন গৃহীত হবলৈ আমিও নিদিওঁ, কাৰণ এইখন আইনৰ আওতাত আমিও থাকিম। তেওঁলোকে যিটো পৰিসংখ্যা দেখুৱালে, কৈছে ডাঙৰ গাড়ীৰ তুলনাত 99% সৰু গাড়ীহে হিট এণ্ড ৰান কেছত ফচিব। কাৰণ আপোনালোকে নিজে চাওক, ডাঙৰ গাড়ীয়ে হিট এণ্ড ৰানত কেতিয়াও নফচে, কিন্তু যোনে হওক যোনে নহওক ফচিব কোনো নালাগে, বেয়া কাৰো হ'ব নালাগে। আমি আন্দোলন ৰাইজৰ কাৰণে কৰিছো, নিজৰ কাৰণে কৈছো, আন্দোলন কৰি যাম। তেওঁলোকক 15 দিনৰ সময় দিয়া হৈছে, তেওঁলোকে একদম দিল্লীলৈকে যাব। আমি দিল্লীলৈকে যাবৰ কাৰণে আমাক ৰাজ্য চৰকাৰ লাগিব। আমি যিটো প্লেনিং কৰি পেলাই আন্দোলন কৰিছিলো, একদম সফল হলো। গোটেই অসমৰ চৰকাৰে আমাক মাতিবলৈ বাউন হল, নহলে অসমৰ চৰকাৰে কেৰাহীকেও নাচাই কালো। একেদিনাই আমাক মাতি দিছে, নি ইমান পুৰা সমান সহকাৰে তাত বুজাই পঢ়াইছে। আৰু ইয়াত কৈছে পইচা দিয়া কথা। এটা মোক কথা কওক, মোক কি কাৰণে পইচা দিব? তই বন্ধটো উঠাই ললে মোক পইচা কি কাৰণে দিব? আৰু কাক কাক পইচা দিব? কিয় দিব? আমি সংগঠন নেকি? আমি ৰাজনৈতিক সংগঠন নেকি? যে আমি দালাল নেকি? মোক দেখাত দালালৰ নিচিনা লাগে নেকি মোৰ মুখত? ইয়াত আমাৰ উদ্দেশ্য এটা, আইনখন বাতিল হব লাগে। এই আইনৰ বুজা আমি ল'ব নোৱাৰো। তাৰ কাৰণে কিছুমান প্ৰচেছ আছে, প্ৰচেছে যাব লাগে। মই অথনি টিভিত কওঁতে অলপ মোৰ মুডটো অফ হৈ আছিলে, কিয়নো আমাৰ মাজতে 6 ঘণ্টাত আমাৰ নিজৰ সংগঠনকেইটাৰ মাজতে মত মিলা নাছিলে। এটাই কৈছে 48 ঘণ্টা বন্ধ হব লাগিব, এটাই কৈছে 24 ঘণ্টা বন্ধ হব লাগিব, এটাই কৈছে মই 48 ঘণ্টা বা নামানো, এইটোৱে কৈছে মই এইখন এইটো নামানো, মই কৈছো মই এইখিনি নামানো। লাষ্টত মানে মোৰ মুড অফ হৈ গল। ইমান বিভ্ৰান্তিকৰ সৃষ্টি হৈছিলে তাত, আপোনালোকে নাই পোৱা। গোটেই দিনটো আপোনালোকে এনেকে কটাই চাওকচোন, 6 দিন 7 দিন। মই